মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যেটো স্পোকেন ইংলিছৰ তোমালোকে যেটো ৰেজিষ্ট্ৰেচন কৰি আছা হেতু বৰ্তমান সময়ত তোমালোকৰ এটা সেন্ট্ৰেল টেষ্ট পাতা হ'ব আৰু হেতু অনলাইন সেৱা spokentest.com ত তোমালোকৰ নিশ্চয় তোমালোকৰ ছাৰ বাইদেউসকলে ৰেজিষ্ট্ৰেচন কৰি থৈছে আৰু তোমালোকৰ সেই ৰেজিষ্ট্ৰেচনৰ তোমালোকৰ যেটো নম্বৰ তাত তোমালোকৰ স্পোকেন ইংলিছৰ যেটো এপ আছে হেতু তোমালোকৰ 11 জুলাইৰ পৰা খুলিছে এটা কথা হল কি তোমালোকৰ তাত ক্লাস 9 ৰ কাৰণে তোমালোকে দিব লাগিব দুটা পৰ্যায়ত তোমালোকে সেন্ট্ৰেল টেষ্ট দিব লাগিব এটা ক্লাস 9 ৰ টেষ্টটো হ'ব 21 অক্টোবৰ আৰু 25 অক্টোবৰ অৰ্থাৎ 21 অক্টোবৰৰ পৰা 25 অক্টোবৰলৈ আৰু সেকেন্ড টেষ্টটো হ'ব 20 জানুৱাৰীৰ পৰা 24 জানুৱাৰীলৈ হেতু পৰি গল 2025 চনত তোমালোকে মন দি শুনা ক্লাস 9 ৰ কাৰণে হ'ব 21 অক্টোবৰৰ পৰা 25 অক্টোবৰ আৰু সেকেন্ড টেষ্টটো হ'ব 20 জানুৱাৰী 2024 ৰ পৰা 24 জানুৱাৰী 2025 আৰু ক্লাস 10 ৰ কাৰণে হ'ব 5 আগষ্টৰ পৰা 9 আগষ্ট 2024 আৰু সেকেন্ড টেষ্টটো হ'ব 3 ডিসেম্বৰৰ পৰা 7 ডিসেম্বৰ 2024 এটা কথাটো হল যে এটো কথা মনোযোগ দিবা যেহেতু তোমালোকৰ মেট্ৰিক পৰীক্ষা আহি আছে গতিকে তোমালোকে এই সেন্ট্ৰেল টেষ্ট দিবলৈ যাওতে তোমালোকে গৰম বন্ধৰ সময়ত পঢ়া শুনা নিজে নকৰি পেলাই এই কথাটো গুৰুত্ব দিবা যে তোমালোকক টিচাৰে ক'ব কিন্তু তোমালোকে স্কুল আহিব লাগিব গতিকে বিদ্যালয়লৈ আহিবা আৰু নিজেও এবোৰ অলপ চাই থাকিবা আৰু তোমালোকে টেষ্টটোৰ প্ৰতি সচেতন হবা বিশেষকৈ ক্লাস 10 ৰ ছাত্ৰ ছাত্ৰীক মই ক'লো যে তোমালোকৰ স্কুলত প্ৰধানে জনাব কাৰণ তোমালোকৰ এটো ফাইনেল মাৰ্কস হৈ যাব আৰু এটো এপৰ পৰাই যাব ইয়াত কিন্তু বেলেগ ব্যৱস্থা নাই গতিকে তোমালোকে কথাটো মনোযোগ দিবা আৰু তোমালোকে স্পোকেন অনলাইন সেৱা spokentest.com ৰ কাৰণে তোমালোক সাজু হৈ থাকিবা আৰু ডেটৰ কথা তোমালোকে মনত ৰাখিবা আৰু তোমালোকে সেই সময়ত বিদ্যালয়ত উপস্থিত থাকিবা আৰু নিজৰ তোমালোকৰ যেটো ফাইনেল তোমালোকৰ সেন্ট্ৰেল টেষ্ট হ'ব সেই টেষ্ট তোমালোকে সেই ধৰণে দিবা কাৰণ তোমালোকৰ ফাইনেল পৰীক্ষাত এই মাৰ্কসটো যাব আৰু এটো বহুত ইম্পৰ্টেন্ট কথা তোমালোকৰ ভিডিওটো ভাল লাগিলে লাইক কৰিবা শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা ধন্যবাদ